যদিহে পাকিস্তান এজনী যুৱতী হ'লহেঁতেন তেতিয়াহ'লে কংগ্ৰেছে ইমান দিনে বিয়া পাতি ঘৰলৈ আনিলেহেঁতেন। তাৰ পৰিৱৰ্তে ভাৰতৰ পৰা পাকিস্তানলৈ কি উপহাৰ গ'লহেঁতেন আপুনি জানেনে? 55 কোটি টকা নগদ ধন, ভাৰতীয় নদীৰ 80% পানী, মোষ্ট ফেভাৰ নেশ্যনৰ স্বীকৃতি আৰু বোনাছ হিচাপে 93,000 শত্ৰুপক্ষৰ সেনাক বিনা চৰ্তে মুকলি। পাকিস্তানৰ সৈতে কংগ্ৰেছৰ ভালপোৱাৰ কাহিনী ইমানেই মধুৰ যে নেহৰুৰ পৰা ছোনিয়ালৈ সকলোৰে নাম লিখা আছে এই কাহিনীত। আহক জানো কংগ্ৰেছৰ ভালপোৱাৰ কিছু ঐতিহাসিক কাহিনী। 1947 চনত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে কাশ্মীৰত আক্ৰমণ চলাইছিল। সেই সময়ত ভাৰতীয় সেনাই পাকিস্তানৰ বিৰুদ্ধে যুঁজ দি আছিল, কিন্তু জৱাহৰলাল নেহৰুৱে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পলাই গৈ যুদ্ধবিৰতি ঘোষণা কৰিছিল। য'ত তিৰংগা উৰুৱাৰ কথা আছিল তাৰ পৰা ভাৰতীয় সেনাক উভতাই আনিছিল কংগ্ৰেছে, আৰু এনেকৈয়ে পিঅ'কে হ'ল পাকিস্তানৰ অংগ। 1960 চনত জৱাহৰলাল নেহৰুৱে সিন্ধু জলচুক্তিৰ জৰিয়তে ভাৰতীয় নদীৰ 80% পানী পাকিস্তানক গতাই দিছিল, আৰু সেয়াও সম্পূৰ্ণ বিনামূলীয়াকৈ। তাৰ উপৰিও 86 কোটি টকা বেলেগকৈ উপহাৰ দিছিল পাকিস্তানক। 1965 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ সময়ত সেনাই পিঅ'কেৰ হাজিপিৰ পাছ নিজৰ দখললৈ আনিছিল, কিন্তু পিছলৈ পাকিস্তানৰ প্ৰতি দৰদ দেখুওৱা কংগ্ৰেছে তাছকণ্ড চুক্তিৰ জৰিয়তে সেই ভূমি পুনৰ উভতাই দিছিল পাকিস্তানক। অৰ্থাৎ শত্ৰুপক্ষৰ পৰাজয়তো বিজয়ৰ উৎসৱ পালন নকৰিলে কংগ্ৰেছে। 1971 চনৰ যুদ্ধত ভাৰতীয় সেনাই পাকিস্তানৰ 93,000 সেনাক বন্দী কৰিবলৈ সক্ষম হৈছিল, কিন্তু এইগৰাকী আইৰণ লেডী ইন্দিৰা গান্ধীয়ে মমৰ দৰে গলি চিমলা চুক্তিৰ জৰিয়তে 93,000 সেনাক উভতাই প্ৰেমৰ পৰিচয় দিছিল। এফালে কংগ্ৰেছে পাকিস্তানক প্ৰেমৰ উপহাৰ দি আহিছিল, আনফালে পাকিস্তানে ভাৰতৰ ওপৰত চিৰিয়েল ব্লাষ্ট কৰি আছিল। 1989 চনত পাকিস্তানে সন্ত্ৰাসবাদীৰ দ্বাৰা কাশ্মীৰত হিন্দু লোকৰ ওপৰত হত্যালীলা কৰিছিল। কাশ্মীৰৰ বহু হিন্দু লোক গৃহহাৰা হৈছিল, কিন্তু কংগ্ৰেছৰ ভালপোৱা অন্ধ আছিল। কংগ্ৰেছে 7 বছৰৰ পাছত অৰ্থাৎ 1996 চনত পাকিস্তানক মোষ্ট ফেভাৰ নেশ্যনৰ স্বীকৃতি প্ৰদান কৰিছিল। অৰ্থাৎ পাকিস্তানে ভাৰতৰ পৰা সেই সুবিধা লাভ কৰিলে যি কেৱল এখন ৰাষ্ট্ৰই বন্ধু ৰাষ্ট্ৰক প্ৰদান কৰে। 2010 চনত পাকিস্তানৰ সৈতে শান্তি বাৰ্তা বজাই ৰখাৰ স্বাৰ্থত পাকিস্তানৰ 25 সন্ত্ৰাসবাদীক মুকলি কৰি দিছিল কংগ্ৰেছে। তাৰ পৰিৱৰ্তে পাকিস্তানে কি কৰিলে? 2004ৰ পৰা 2014লৈ পাকিস্তানে ভাৰতত কেইবাটাও বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছিল, যাৰ ভিতৰত মুম্বাই আক্ৰমণৰ ঘটনাও অন্তৰ্ভুক্ত আছিল। তাৰ পিছতো প্ৰেমত অন্ধ হোৱা কংগ্ৰেছ চৰকাৰে পাকিস্তানক দিয়া মোষ্ট ফেভাৰ নেশ্যনৰ স্বীকৃতি বাতিল কৰা নাছিল। অৱশ্যে আপুনি জানি আচৰিত হ'ব, পাকিস্তানে ভাৰতক সম্পূৰ্ণৰূপে মোষ্ট ফেভাৰ নেশ্যনৰ স্বীকৃতি প্ৰদান কৰা নাছিল। 2004 চনৰ পৰা 2014 চনৰ ভিতৰত UPA চৰকাৰে পাকিস্তানৰ নাগৰিকৰ বাবে লং টাইম ভিজা দিয়াৰ ব্যৱস্থা কৰিছিল, আৰু সেই সুযোগতে পাকিস্তানে ভাৰতত বোমা বিস্ফোৰণ সংঘটিত কৰি আহিছিল। 2019 চনত পুলৱামা কাণ্ডৰ পিছত চৰকাৰে পাকিস্তানৰ MFN স্বীকৃতি তৎকালীনভাৱে বাতিল কৰিছিল। 200%লৈ কাষ্টম ডিউটি লগাইছিল পাকিস্তানৰ নাগৰিকৰ ওপৰত। সন্ত্ৰাসবাদী ঘটনাৰ প্ৰত্যুত্তৰ হিচাপে চাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইক কৰিছিল। পেহেলগাম কাণ্ডৰ পিছত 2025 চনত সিন্ধু জলচুক্তি বাতিল কৰিছিল বিজেপি চৰকাৰে। অপাৰেচন সিন্দুৰৰ জৰিয়তে তেওঁলোকৰ 9টা সন্ত্ৰাসবাদীক হত্যা কৰিছিল। 12টাকৈ বিমান ঘাটি ধ্বংস কৰিছিল ভাৰতে, আৰু পাকিস্তানক তেওঁলোকৰ ভাষাতে প্ৰত্যুত্তৰ দিছিল। অৰ্থাৎ এতিয়া না পানী পাব, না ৰেহাই, না পইচা, না সময়। এয়াই হৈছে ৰাষ্ট্ৰহিতৰ বাবে চৰকাৰে লোৱা পদক্ষেপ। কংগ্ৰেছে পাকিস্তানক যুদ্ধ, বাণিজ্যিক ক্ষেত্ৰত আৰু ভোট বেংকৰ বাবে লাভান্বিত কৰি আহিছিল। পানী দিলে, পইচা দিলে, সেনাক উভতাই দিলে আৰু সন্ত্ৰাসবাদীক উভতাই দিলে। এই সম্পৰ্ক ভাল পোৱাৰ নাছিল, এই সম্পৰ্ক আছিল ভোট বেংকৰ, যাক কংগ্ৰেছে আজিও পালন কৰি আহিছে।